যোৱাকালি গোলাঘাটত অসমৰ জনপ্ৰিয় নিশ্চয় আমিতো কৈছোঁ এজন খুব জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক ৰাজনৈতিক আক্ৰমণ কৰি পৰা নাই, তেখেতক ব্যক্তিগত আক্ৰমণ কৰি পৰা নাই, কিন্তু অসমৰ ৰাইজৰ যেনেকৈ আহোমৰ যুগত মূলা গাভৰুৱে সেই সময়ত কবচ বনাই দিছিল, অসমৰ ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে কবচ বনাই ৰাখিছে। এই কবচ ভাঙাটো, এই কবচ মানে হেৰি কৰাটো এইটো গৌৰৱ গগৈৰ ভাষ্য মানে বছ কি বাত নাহি হে, এইটো ৰাহুল গাদ্দাৰৰ বছ কি বাত নাহি হে। তেখেতে যেনেকৈ কৈছিল নৰেন্দ্ৰ মোদী গোটেই পৃথিৱীৰ কাৰণে তেখেতে, কিন্তু আমি তেখেতক উপাধিটো দিছোঁ ৰাহুল গাদ্দাৰ। আৰু কংগ্ৰেছে অসমত কাশ্মীৰ সদৃশ পৰিৱেশ কৰিবলৈ সৃষ্টি কৰিছে। আমি পূৰ্বতে দেখিছিলোঁ যে কাশ্মীৰত গাড়ীৰ কনভয়ৰ পৰা শিলগুটি দলিওৱা হয়, বটল মৰা হয়, কোনোবা যদি কনভয় যায় তাত শিলগুটি মৰা হয়, বটল দলিওৱা হয়। সেই গোটেই পৰিৱেশ, সেই গোটেই কাশ্মীৰ সদৃশ পৰিৱেশ কংগ্ৰেছ দলে অসমত আনিব বিচাৰিছে, যাৰ বাবে যোৱাকালি অসমত কেতিয়াও নুশুনা বুজা ঘটনা, নজিৰবিহীন ঘটনা, কোনো বিৰোধী দলেই অসমত কেতিয়াও কোনো মুখ্যমন্ত্ৰীৰ কনভয়ৰ ওপৰত আক্ৰমণ কৰা নাই। প্ৰথমবাৰৰ বাবে গোলাঘাটৰ কংগ্ৰেছে এনেকুৱা অপসংস্কৃতি সৃষ্টি কৰিছে, কংগ্ৰেছে এনেকুৱা ধৰণৰ কালচাৰ আনিছে অসমত। মই কৈছোঁ যে কাশ্মীৰ সদৃশ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, গতিকে অসমৰ ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ কংগ্ৰেছক দিব। কংগ্ৰেছৰ এই নৈৰাজ্যবাদ, কংগ্ৰেছৰ যি তেওঁলোকৰ যি মানে সৌজন্যতাবিহীন তেওঁলোকৰ যিটো কাম, এই কামক অসমৰ জনগণে উচিত প্ৰত্যুত্তৰ দিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি তেখেত ধাৰাবাহিক যি উন্নয়নৰ ধাৰাবাহিক যি উন্নয়নৰ তেখেত সপোন লৈ অসমখন আগবঢ়াই গৈছে, ইয়াত কংগ্ৰেছ দলে চৰম হতাশাত ভুগিছে। কংগ্ৰেছ চৰম হতাশাগ্ৰস্তত তেখেতলোকে আবদ্ধ হৈ তেওঁলোকে এতিয়া এনেধৰণৰ কৰ্ম কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে, যাৰ কাৰণে তেওঁলোকে বাধ্য হৈছে। তেওঁলোকে চৰম হতাশাগ্ৰস্ত, তেওঁলোকে কোনো ধৰণৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ তেখেতৰ যি ধুমুহাৰ দৰে ৰাজনীতি আৰম্ভ কৰিছে, ধুমুহাৰ দৰে অসমৰ উন্নয়নৰ গতি আৰম্ভ কৰিছে, এই ধুমুহাৰ লগত কংগ্ৰেছে সৃষ্টি পৰা নাই, যাৰ কাৰণে তেওঁলোকে আজি কাশ্মীৰ সদৃশ পৰিৱেশ অসমত সৃষ্টি কৰিব বিচাৰিছে। এজন মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। মই পুনৰ কৈছোঁ, এটা নজিৰবিহীন ঘটনা। গোপীনাথ বৰদলৈৰ পৰা আজিৰ দিনলৈকে কোনো বিৰোধী দলে কেতিয়াও মুখ্যমন্ত্ৰীগৰাকীক কেতিয়াও আক্ৰমণ কৰা নাই। প্ৰথমবাৰৰ বাবে কংগ্ৰেছে এনেকুৱা নজিৰবিহীন ঘটনা কৰিছে। কংগ্ৰেছ ইয়াৰ বাবে জবাবদিহি হ'ব লাগিব। আৰু আজি সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত এই প্ৰতিবাদ অব্যাহত আছে, আৰু ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ আৰম্ভ কৰা হ'ব। কংগ্ৰেছ দলৰ এই অপশাসন, এই মানে তেওঁলোকৰ যি স্বৈৰাচাৰী, এই বিৰুদ্ধে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যুদ্ধ আৰম্ভ কৰিছে, আৰু এই যুদ্ধ অনন্তকাললৈ চলি থাকিব।